নমস্কাৰ, মই নৱগোকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী হাস্পাতালত নথকা ঔষধ লিখিব নোৱাৰিব চৰকাৰী চিকিৎসকে লিখা ঔষধ যদি বিচাৰি নাপায় তেনেহ'লে অভিযোগ দিব পাৰিব বিশেষ নম্বৰত। ৰোগীৰ সুবিধাৰ্থে এতিয়া বিশেষ হোৱাটছএপ নাম্বাৰ মুকলি কৰিছে চৰকাৰে। এই নাম্বাৰটো আপোনালোকে নোট কৰি লওক। নাম্বাৰটো হৈছে 9864541430। এই নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক আৰু যেতিয়াই তেতিয়াই আপোনাক প্ৰয়োজন হ'ব পাৰে, যেতিয়া বিভিন্নজন লোকে বা দৰিদ্ৰ পৰিয়ালৰ লোকে চৰকাৰৰ হাস্পাতাললৈ যায়, তাৰ পৰা চৰকাৰী চিকিৎসকে লিখি দিয়ে চৰকাৰৰ হাস্পাতালত নথকা কিবা ঔষধ, আৰু তেতিয়া বাহিৰৰ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰি আনিবলগীয়া হয়, আৰু তেতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হয় দৰিদ্ৰ পৰিয়ালৰ লোকসকল বা ৰোগীসকল। কিন্তু এতিয়াৰে পৰা প্ৰেছক্ৰিপশ্যনত যি লিখি দিব লাগিব সেই ঔষধ থাকিব লাগিব চিকিৎসালয়খনত বা চৰকাৰী হাস্পাতালখনত। যদি নাথাকে তেনেহ'লে আপুনি অভিযোগ দাখিল কৰিব পাৰিব, আৰু এই নাম্বাৰত প্ৰেছক্ৰিপশ্যন সহ আপুনি হোৱাটছএপ কৰক এই বিশেষ নাম্বাৰটোত, আৰু তাৰ পাছতেই সেইগৰাকী চিকিৎসকৰ বিৰুদ্ধে একশ্যন ল'ব চৰকাৰে। আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ জনাইছোঁ, হাস্পাতালত নথকা ঔষধ লিখিব নোৱাৰিব চৰকাৰী চিকিৎসকে, আৰু চিকিৎসকে লিখা ঔষধ নাপালে অভিযোগ দিয়ক বিশেষ নম্বৰত, আৰু সেই বিশেষ নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে। আৰু ৰোগীৰ সুবিধাৰ্থে বিশেষ হোৱাটছএপ নাম্বাৰ মুকলি কৰিছে চৰকাৰে। গতিকে আপোনাৰ বাবে এটা জৰুৰী খবৰ, ৰাজ্যবাসীৰ বাবে এটা অতিকে জৰুৰী খবৰ। 9864541430 এই নম্বৰত হোৱাটছএপ যোগে দিব পাৰিব অভিযোগ। আৰু ৰোগীয়ে বাহিৰৰ পৰা ঔষধ কিনিব লগা হ'লেই বিপদত পৰিব এতিয়াৰে পৰা চিকিৎসক। কঠোৰ হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ব্যক্তিগত মুনাফাৰ বাবে চিকিৎসকে লিখিব নোৱাৰিব দামী ঔষধ বাহিৰৰ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিবৰ বাবে প্ৰেছক্ৰিপশ্যনত উল্লেখ কৰিব নোৱাৰিব। চৰকাৰে মুকলি কৰা হোৱাটছএপ নম্বৰত দিব পাৰিব প্ৰেছক্ৰিপশ্যনৰ ফটো। আৰু চৰকাৰী হাস্পাতালত ঔষধ নোপোৱাক লৈ এতিয়া চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, এটা অতিকে ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। হাস্পাতালত নথকা ঔষধ লিখিব নোৱাৰিব চৰকাৰী চিকিৎসকে। যদি সেই ঔষধ হাস্পাতালখনত নাই তেনেহ'লে চিকিৎসকগৰাকীয়ে লিখিব নোৱাৰিব, কিয়নো বিভিন্নগৰাকী লোক থাকে, যিসকল দৰিদ্ৰ পৰিয়ালৰ লোকো থাকে বা ৰোগী থাকে, তেখেতসকলে বিভিন্ন সময়ত ক্ৰয় কৰিব নোৱাৰে চিকিৎসকে লিখি দিয়া দামী ঔষধ, আৰু তাৰ পাছত বাহিৰৰ ব্যক্তিগত ফাৰ্মাচীৰ পৰা ক্ৰয় কৰি আনিবলগীয়া হয়। আৰু গতিকে এতিয়াৰে পৰা এই ব্যৱস্থা বন্ধ কৰিবৰ বাবে চৰকাৰে বিশেষ পন্থা হাতত লৈছে। স্ক্ৰীনশ্বট আপোনালোকে লৈ লওক, নাম্বাৰটো আপোনালোকে নোট কৰি লওক। এই নাম্বাৰটো আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, 9864541430। এই নম্বৰত আপোনালোকে নিমিষতে অভিযোগ দাখিল কৰিব পাৰিব। হোৱাটছএপ যোগে চিকিৎসকগৰাকীয়ে লিখি দিয়া প্ৰেছক্ৰিপশ্যন সহ আপুনি ঘটনাৰ বিৱৰণী উল্লেখ কৰি দিয়ক, আৰু তাৰ পাছতেই প্ৰশাসন বা চৰকাৰে ব্যৱস্থা ল'ব সেইগৰাকী চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে। আজিৰ দিনটোত এই নাম্বাৰ মুকলি কৰিছে, আনুষ্ঠানিকভাৱে মুকলি কৰিছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে। কাছাৰত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে। অৰ্থাৎ এই নাম্বাৰটো মুকলি কৰি কি কৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। আজিয়ে আমি চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰত আহা, বিভিন্ন স্বাস্থ্য কেন্দ্ৰ ইনক্লুডিং মেডিকেল কলেজত আহা, প্ৰাইমেৰী ছেকেণ্ডেৰী টাৰ্চাৰী যিমানবোৰ চেণ্টাৰ আছে, যিমানবোৰ হস্পিটেল আছে, তাত আহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায়, তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব। হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছোঁ, 9864541430। কোনোবা হস্পিটেলত যদি মেডিচিন পোৱা নাই, যদি এই নম্বৰত হোৱাটছআপ পঠায়, কোন ডক্টৰে মেডিচিন লিখি দিলে, কোন চেণ্টাৰৰ পৰা মেডিচিন লিখি দিলে, আৰু এই মেডিচিনটো আছে নে নাই, অনলাইন ট্ৰেকিং আমাৰ চলি থাকে। আমাৰ তাত অনলাইন ৰেকৰ্ড থাকে, কোন হস্পিটেলত কোনটো মেডিচিন কি পৰিমাণত আছে। আগত মানুহে ভাবিছিল যে ডাটা নাই, নাই। আমাৰ তাত ডাটা আছে যে ষ্টেটে কিমান মেডিচিন আনিলে, এই মেডিচিনটো জিলাত ক'ত গ'ল, জিলাৰ পৰা কোনটো চেণ্টাৰত গ'ল, কোনটো হস্পিটেলত গ'ল, আৰু হস্পিটেলত ইদিনা যেতিয়া মেডিচিনটো খৰচ হ'ব, ফাৰ্মাচিষ্টে বা ষ্টক কিপাৰে এন্ট্ৰি কৰিব যে এই মেডিচিনটো আজি 10 পিচ আমি এই হস্পিটেলৰ পৰা ইছ্যু কৰিছোঁ। বা ৰোগীয়ে যদি আমাক জনায় যে মেডিচিন পোৱা নাই হস্পিটেলত, লিষ্টত মানে হস্পিটেলত মেডিচিন উপলব্ধ আছে নে নাই এইটো আমি চাম, নে ডক্টৰে EDL বুলি কয়, ইছেঞ্চিয়েল ড্ৰাগ লিষ্টৰ বাহিৰত মেডিচিনটো লিখি দিছে। আপোনালোকে দিয়া, এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো, ডক্টৰসকলে আমাক
ইডিএল লিষ্ট বনাই দিছে, দৰকাৰী ঔষধৰ সূচী বনাই দিছে, ইসেনশিয়াল ড্ৰাগ লিষ্ট। এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটালৰ ইয়াত দিছো। ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব। আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে, নতুন মেডিচিন আহিছে, আমাক ক'ব, ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি সোমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম। কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয়, এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে। আৰু মন্ত্ৰী হিচাপে যদি মই ৰোগীক মেডিচিন দিব নোৱাৰো আৰু ৰোগীয়ে যদি মেডিচিন হস্পিটেলৰ বাহিৰৰ পৰা ল'ব লগা হয়, তাৰ অৰ্থটো হ'ল মোৰ কৰ্তব্য পালনত মই ব্যৰ্থ হৈছো। আৰু 15-20 দিনৰ ভিতৰত, ফেব্ৰুৱাৰী মাহৰ ভিতৰত হেল্থ ডিপাৰ্টমেণ্টে 24 ঘণ্টা হেল্পলাইন চলাব। ক'ৰবাত কিবা অসুবিধা হৈছে, কিবা পোৱা নাই, এই হেল্পলাইনত তেখেতসকলে জনাব পাৰিব। কিন্তু পেচেণ্টে বাহিৰৰ পৰা মেডিচিন কিনিব নালাগে, এই চৰকাৰৰ সিদ্ধান্ত। আৰু এই সিদ্ধান্তক চৰকাৰৰ তাত কাম কৰা, চৰকাৰৰ বিভাগৰ লগত কাম কৰা প্ৰত্যেকজনে মানিবলৈ বাধ্য। প্ৰেছক্ৰিপশ্যনটো যদি আপোনালোকে চাব খোজে, আপোনালোকে চাব পাৰিব। কম্বিনেশ্যনত মেডিচিন লিখিলে, আৰু কম্বিনেশ্যনত মেডিচিন লেখাৰ কাৰণে প্ৰেছক্ৰিপশ্যনটোত হস্পিটেলে মেডিচিন দিব নোৱাৰিলে, তাত হাহাকাৰ লাগি গ'ল, পেচেণ্টে বাহিৰৰ পৰা যায় মেডিচিনটো লগা হ'ল। সেইকাৰণে নালাগে, আমাৰ তাততো আছেতো মেডিচিন। আৰু য'ত এই সমস্যাবোৰ বেছিকৈ হ'ব, তাত কিন্তু তদন্ত হ'ব। মই দুখীয়া পেচেণ্টৰ লগত আছো, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক যিটো দায়িত্ব দিছে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব, এই বিভাগটোৱে দুখীয়া ৰাইজৰ ওচৰত থিয় হ'ব, দুখীয়া পেচেণ্টৰ ওচৰত থিয় হ'ব, ভাল চিকিৎসা ব্যৱস্থা দিয়াৰ যিটো দায়িত্ব বিভাগে এইটো পালন কৰি যাব। মোক 2 মাহ সময় দিয়ক, আমি এপ এটা বনাই তাত মানে চব আপলোড কৰি দিম, আৰু গোটেই হস্পিটেলবোৰে ডিছপ্লে কৰিব লাগিব যে তেখেতসকলৰ তাত কোনকেইটা মেডিচিন উপলব্ধ আছে। 10 দিনৰ ভিতৰত গোটেই হেল্থ চেণ্টাৰ, সাব চেণ্টাৰ, হস্পিটেলছে প্ৰমিনেণ্টলি ডিছপ্লে কৰিব লাগিব যে তেখেতসকলৰ তাত কি কেইটা মেডিচিন উপলব্ধ আছে আৰু কোনকেইটা মেডিচিন উপলব্ধ নাই। আজিয়ে আমি চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰত আহা, বিভিন্ন স্বাস্থ্য কেন্দ্ৰ ইনক্লুডিং মেডিকেল কলেজত আহা, প্ৰাইমেৰী, ছেকেণ্ডেৰী, টাৰ্চাৰী যিমানবোৰ চেণ্টাৰ আছে, যিমানবোৰ হস্পিটেল আছে, তাত আহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায়, তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব। হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছো, 9886454130। কোনোবা হস্পিটেলত যদি মেডিচিন পোৱা নাই, যদি এই নম্বৰত হোৱাটছআপ পঠায়, কোন ডক্টৰে মেডিচিন লিখি দিলে, কোন চেণ্টাৰৰ পৰা মেডিচিন লিখি দিলে, আৰু এই মেডিচিনটো আছে নে নাই, অনলাইন ট্ৰেকিং আমাৰ চলি থাকে। আমাৰ তাত অনলাইন ৰেকৰ্ড থাকে, কোন হস্পিটেলত কোনটো মেডিচিন কি পৰিমাণত আছে। আগত মানুহে ভাবিছিল যে ডাটা নাই, নাই, আমাৰ তাত ডাটা আছে যে ষ্টেটে কিমান মেডিচিন আনিলে, এই মেডিচিনটো জিলাত ক'ত গ'ল, জিলাৰ পৰা কোনটো চেণ্টাৰত গ'ল, কোনটো হস্পিটেলত গ'ল, আৰু হস্পিটেলত ইদিনা যেতিয়া মেডিচিনটো খৰচ হ'ব, ফাৰ্মাচিষ্টে বা ষ্টক কিপাৰে এন্ট্ৰি কৰিব যে এই মেডিচিনটো আজি 10 পিচ আমি এই হস্পিটেলৰ পৰা ইস্যু কৰিছো। বা ৰোগীয়ে যদি আমাক জনায় যে মেডিচিন পোৱা নাই হস্পিটেলত, লিষ্টত মানে হস্পিটেলত মেডিচিন উপলব্ধ আছে নে নাই এইটো আমি চাম, নে ডক্টৰে EDL বুলি কয়, ইসেনশিয়াল ড্ৰাগ লিষ্টৰ বাহিৰত মেডিচিনটো লিখি দিছে। আপোনালোকে দিয়া, এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো, ডক্টৰসকলে আমাক EDL লিষ্ট বনাই দিছে, দৰকাৰী ঔষধৰ সূচী বনাই দিছে, ইসেনশিয়াল ড্ৰাগ লিষ্ট। এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটালৰ ইয়াত দিছো। ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব। আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে, নতুন মেডিচিন আহিছে, আমাক ক'ব, ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি সোমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম। কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয়, এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে। আৰু মন্ত্ৰী হিচাপে যদি মই ৰোগীক মেডিচিন দিব নোৱাৰো আৰু ৰোগীয়ে যদি মেডিচিন হস্পিটেলৰ বাহিৰৰ পৰা ল'ব লগা হয়, তাৰ অৰ্থটো হ'ল মোৰ কৰ্তব্য পালনত মই ব্যৰ্থ হৈছো। আৰু 15-20 দিনৰ ভিতৰত, ফেব্ৰুৱাৰী মাহৰ ভিতৰত
হেল্থ ডিপাৰ্টমেণ্টে 24 ঘণ্টা হেল্পলাইন চলাব ক'ৰবাত কিবা অসুবিধা হৈছে কিবা পোৱা নাই এই হেল্পলাইনত তেখেতসকলে জনাব পাৰিব কিন্তু পেচেণ্টে বাহিৰৰ পৰা মেডিচিন কিনিব নালাগে এই চৰকাৰৰ সিদ্ধান্ত আৰু এই সিদ্ধান্তক চৰকাৰৰ তাত কাম কৰা চৰকাৰৰ বিভাগৰ লগত কাম কৰা প্ৰত্যেকজনে মানিবলৈ বাধ্য প্ৰেছক্ৰিপশ্যনটো যদি আপোনালোকে চাব খোজে আপোনালোকে চাব পাৰিব কম্বিনেশ্যনত মেডিচিন লিখিলে আৰু কম্বিনেশ্যনত মেডিচিন লেখাৰ কাৰণে প্ৰেছক্ৰিপশ্যনটোত হস্পিটেলে মেডিচিন দিব নোৱাৰিলে তাত হাহাকাৰ লাগি গ'ল পেচেণ্টে বাহিৰৰ পৰা যায় মেডিচিনটো লগোৱা হ'ল সেইকাৰণে নালাগে আমাৰ তাততো আছেতো মেডিচিন আৰু য'ত এই সমস্যাবোৰ বেছিকৈ হ'ব তাত কিন্তু তদন্ত হ'ব মই দুখীয়া পেচেণ্টৰ লগত আছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক যিটো দায়িত্ব দিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব এই বিভাগটোৱে দুখীয়া ৰাইজৰ ওচৰত থিয় হ'ব দুখীয়া পেচেণ্টৰ ওচৰত থিয় হ'ব ভাল চিকিৎসা ব্যৱস্থা দিয়াৰ যিটো দায়িত্ব বিভাগে এইটো পালন কৰি যাব দুমাহ সময় দিয়ক আমি এপ এটা বনাই তাত মানে সব আপলোড কৰি দিম আৰু গোটেই হস্পিটেলবোৰে ডিসপ্লে কৰিব লাগিব যে তেখেতসকলৰ তাত কোনকেইটা মেডিচিন উপলব্ধ আছে 10 দিনৰ ভিতৰত গোটেই হেলথ সেন্টাৰ সাব সেন্টাৰ হস্পিটেলছে prominently ডিসপ্লে কৰিব লাগিব যে তেখেতসকলৰ তাত কি কেইটা মেডিচিন উপলব্ধ আছে আৰু কোনকেইটা মেডিচিন উপলব্ধ নাই